ক্লাছ 12th এপিয়াৰিং অৰ্থাৎ এতিয়া 12ৰ পিছত মই কি পঢ়িম, কোনবোৰ বিষয় ল'ম, ক'ত পঢ়িম, এনেকৈ ভাবি থকা ষ্টুডেণ্টছৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। আৰু যিহেতু এইটো সময়টো হৈছে CUET বা NCET, এইবোৰ আমি ভৱিষ্যতে পঢ়াৰ দিশৰ আমি ঠিক কৰা পৰীক্ষাবিলাক আমি দিব লগা এইটো এটা ছিজন মই এইকাৰণে কৈছোঁ যে প্ৰতিটো কামৰ এটা ছিজন থাকে, যেনেকৈ খেতিৰ ছিজন থাকে। এতিয়া আমি পৰীক্ষাবোৰ দিছোঁ হ'লে এতিয়া আমি নেক্সট মই গ্ৰেজুৱেশ্যনটো মই ক'ত কৰিম, কি বিষয় লৈ কৰিম, সেই বিষয়ে আমি চিন্তা কৰা এইটো একেবাৰে এইটো খুব গুৰুত্বপূৰ্ণ সময়। গতিকে যদি ইয়াৰ ভিতৰত তোমালোকে যদি CUETৰ কথা ভাবিছা, তেতিয়াহ'লে আমি CUET ফৰ্ম ফিল আপ কৰোঁতে প্ৰথম সমস্যাৰ সন্মুখীন হ'ব যে মই কোনবিলাক বিষয় ল'ম। এইটো থাম্বনেইলৰ পৰাই গম পালা যে ছাবজেক্ট কম্বিনেশ্যনটো বহুত ডাঙৰ কথা। গতিকে আমি যদি ছাবজেক্ট কম্বিনেশ্যনটোৰ বিষয়ে অলপমান সজাগ নোহোৱাকৈ ফৰ্ম ফিল আপ যদি কৰি দিওঁ, তো ফৰ্ম ফিল আপৰ পিছত এতিয়া কি হ'ব, যদি আমি পাছ কৰিম বুলিয়েতো দিম, তেতিয়াহ'লে যিটো অনুষ্ঠানত মই এডমিশ্যন ল'বলৈ যাম, কাউন্সেলিঙৰ সময়ত পিছত দেখিবা তেওঁলোকে বিচৰা ছাবজেক্টৰ লগত তুমি পৰীক্ষা দিয়া ছাবজেক্টটোৰ যদি মিল নাথাকে, তো তুমি তাত আৰু এডমিশ্যন পোৱা কোনো সম্ভাৱনাই নাথাকে। গতিকে এইবোৰ সমস্যা সমাধান এতিয়াৰ পৰাই আমি চিন্তা কৰিব লাগিব। গতিকে এইখিনি সেই বিষয় মই আলোচনা কৰিম, সেইটো মই অকল মোৰ ফালৰ পৰা কোৱা কথা নহয়, মই এক্সাম্পল হিচাপে কেইবাটাও অনুষ্ঠান বা ইউনিভাৰ্চিটিৰ বিষয় ইয়াত তেওঁলোকে যিখিনি তেওঁলোকৰ ক্ৰাইটেৰিয়া দিয়া আছে তাৰ পৰা আনি মই তোমালোকক দেখাই এক্সাম্পল হিচাপে দি দিম। তেতিয়াহ'লে তোমালোকক ছাবজেক্ট নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কোনবিলাক বিষয় লৈ তুমি পৰীক্ষা দিবা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত তোমাক সুবিধা হ'ব। তো প্ৰথমতে এই বিষয় মই ক'ব বিচাৰিছোঁ, আমাৰ খুব ওচৰত থকা অনুষ্ঠানবিলাকৰ পৰা আৰম্ভ কৰিছোঁ। তো প্ৰথম হ'ল কটন ইউনিভাৰ্চিটি। কটন ইউনিভাৰ্চিটিত যিকোনো বিষয়ত যিমান ছিট আছে, তোমালোকে কটনৰ ৱেবছাইটত গৈ যদি চোৱা তেতিয়া গম পাবা ছাবজেক্ট ৱাইজ তেওঁলোকে কি কি কোৰ্চ অফাৰ কৰে আৰু সেই ছাবজেক্টত কিমান ছিট আছে গম পাবা। সেই ছিটৰ 60% ছিট হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি দিয়ে আৰু 40% CUET এক্সামৰ যোগে দিলে। অৰ্থাৎ যদি আমি ভাবোঁ যে ডিপাৰ্টমেণ্ট এটাত যদি 50 ছিট আছে, তেতিয়াহ'লে 30টা ছিট হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ পৰা দিব। আৰু তাকো কেনেকৈ দিব, যে তুমি দিয়া পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত তোমাৰ আটাইতকৈ বেছি নম্বৰ পোৱা 3টা ছাবজেক্টৰ মাৰ্কছ ল'ব। অৰ্থাৎ বেষ্ট অফ 3 কিহৰ পৰা, হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ পৰা। আৰু যদি আমি সেই CUET পৰীক্ষা দিওঁ, তেতিয়াহ'লে সেই 50টা ছিটৰ 20টা ছিট CUETত থৈ দিব। CUET পৰীক্ষাটো তেওঁলোকে কি কৰে, তুমি CUET দিয়া ছাবজেক্টৰ ভিতৰৰ আটাইতকৈ ভাল 3টা ছাবজেক্টৰ নম্বৰখিনি ল'ব, সেই হিচাপে তাত এডমিশ্যনৰ প্ৰচেছ কৰিব। গতিকে অৰ্থাৎ আমি ইয়াৰ পৰা গম পালোঁ যে আমাৰ কটনত এডমিশ্যন ল'বলৈ হ'লে আমি মিনিমাম 3টা ছাবজেক্ট আমি দিব লাগিব, মিনিমামৰ কথা কৈছোঁ। যিকোনো 3টা ছাবজেক্ট থাকিব লাগিব, এইটো হ'ল কটনৰ ক্ৰাইটেৰিয়া। গতিকে আমি ইয়াৰ ক্ষেত্ৰত আমি ইমান অসুবিধাত আমি নপৰোঁ। যদি 3টা দিছোঁ, যদি 2টা দি দিওঁ, তেতিয়াহ'লে আমি তাত কম্পিট কৰিব নোৱাৰিম, অৰ্থাৎ আমাৰ নম্বৰ কমি আহিব। গতিকে এই ছাবজেক্ট আমি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি কি কৰোঁ, প্ৰথমতে তুমি জানি ল'ব লাগিব যে আমাক CUET পৰীক্ষাত যি 3টা ছেকশ্যন দিছে, 3টা ছেকশ্যনক তুমি প্ৰথমে এটা ছবি এটা লৈ লোৱা যে প্ৰথম ছেকশ্যনটো হৈছে লেংগুৱেজৰ। তাত কেইটা আছে, 13 লেংগুৱেজ আছে। আউট অফ 13 লেংগুৱেজ তুমি এটা ল'ব লাগিব, অৰ্থাৎ এটাৰ পৰীক্ষা তুমি দিয়া উচিত। কেলৈ উচিত কৈছোঁ পিছত আমি পাম। তাৰপিছত ডমেইন স্পেচিফিক ছাবজেক্ট আছে। তুমি হায়াৰ ছেকেণ্ডেৰীত পঢ়া লেংগুৱেজক বাদ দি বাকীখিনি ছাবজেক্টৰ ভিতৰত পঢ়া তুমি 1, 2, 3টা তুমি ছাবজেক্ট ল'ব লাগিব। তাৰপিছত আৰু এটা তোমাৰ জেনেৰেল এপ্টিটিউড টেষ্ট আছে, GAT বুলি কোৱা হয়, সেইটো এটা আছে। এতিয়া আমি ল'ব লাগে নে নালাগে নে আমি ইয়াৰ পিছত পাম। গতিকে আমি যদি সেই 3টাক যদি আমি ভাগ কৰোঁ, তাৰ 3টা ছেকশ্যন আমি মনত থওঁ, তাৰপিছত আমি ধৰি লৈছোঁ মই কোনটো কোৰ্চ কৰিবলৈ গৈছোঁ, কোনটো কলেজ বা ইউনিভাৰ্চিটিত ল'ব বিচাৰোঁ, মোৰ ইণ্টাৰেষ্টটো, আৰু সেই অনুষ্ঠানটোৰ কলেজ বা ইউনিভাৰ্চিটিয়ে বিচৰা ক্ৰাইটেৰিয়া কি আমি ঠিক কৰি ল'ব লাগিব। এতিয়া ধৰি লৈছোঁ এই মই যে কটনৰ কথা ক'লোঁ, তাত 3টা ছাবজেক্ট বুলি কৈছে, 3টা ডমেইনো হ'ব পাৰে, এটা লেংগুৱেজ, এটা জেনেৰেল এপ্টিটিউড আৰু এটা ডমেইন হ'বও পাৰে। তুমি আৰু এটা কথা, এইবাৰ যোৱা বছৰ মেক্সিমাম 6টা ছাবজেক্ট আছিলে, এইবাৰ অকল 5টা ছাবজেক্ট দিব পাৰি মেক্সিমাম। গতিকে
5টা সাবজেক্টৰ পৰা আমি যদি নিদি 3টা দিওঁ তেতিয়াও আমাক কটনৰ কাৰণে আমাৰ হৈ যাব কিন্তু অন্যৰ ক্ষেত্ৰত হ'বনে নাই ধৰি লৈছো 3টাই ডোমেইন দিলো এতিয়া অসুবিধা হ'ব নেকি তো আমি আমাৰ ওচৰৰ আমাৰ নাম আছে এটো ইউনিভাৰ্সিটিৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্সিটি সমুখে তাক নেহু বুলি কয় নিশ্চয় শুনিছা শিলঙত আছে এতিয়া সেই ইউনিভাৰ্সিটিত যদি আমি ইচ্ছা কৰো যাবলৈ হলে তেতিয়াহলে কি হ'ব আমি যদি তাত গৈ আমাৰ বিএ আসামিজ অনাৰ্স লৈ যদি পঢ়িব বিচাৰো তেতিয়াহলে তেওঁলোকে কোৰ পৰা মাৰ্কস আনিব এটা হল ইংলিশ আনিব বা ইংলিশ আনিব এটা আৰু এটা সাবজেক্ট লব হয় আসামিজত লব বিচাৰিছে গতিকে আসামিজ বা জিএটিৰ ভিতৰত হলে জেনাৰেল এপ্টিটিউড টেষ্টৰ ভিতৰৰ পৰা এটা গতিকে ইয়া তেনেকে দিলে যদি কোনোবাই ইকো দিব বিচাৰে তেতিয়াহলে ইংলিশ এটা দিব লাগিব তেওঁলোকে লব ইংলিশৰ মাৰ্কস লবই আৰু হয় ইকোনমিক্স বা জিএটিৰ পৰা এটা লব হলে গতিকে আমি যদি ইংলিশ টু ল্যাঙ্গুয়েজ টু যদি আমি সেই আগৰ যেটো সেকশন 1ত থকা ল্যাঙ্গুয়েজ টুৰ পৰা যদি আমি নিদিও তিনটাই যদি ডোমেইন দিও তেতিয়াহলে ডোমেইনৰ পৰাটো আমাৰ কি আহিলে অকল হে আসামিজ বা ইকোনমিক্স এনেকুৱা এটা যেটো দিছো আমি হেতুই আহিলে তেওঁলোকে তো দুটা কাউন্ট কৰিব গতিকে ইংলিশ টু লাগিব অৰ্থাৎ ল্যাঙ্গুয়েজ আমি এটা লবই লাগিব নেহুৰ কাৰণে আৰু যেটোৱে তোমাক কটনতো সুবিধা হ'ব আৰু আমি চাইছো যদি তাত নেহুৰ কথাই আমি যদি ভাবো তেতিয়াহলে জিওগ্ৰাফি যদি ল ইংলিশ আৰু জিওগ্ৰাফি বা জেনাৰেল এপ্টিটিউড হিষ্ট্ৰীত ললে ইংলিশ এটা আৰু হিষ্ট্ৰী বা জেনাৰেল এপ্টিটিউড অৰ্থাৎ যেটো সাবজেক্টত আমি লব বিচাৰিছো সেই সাবজেক্ট বা জিএটিৰ ভিতৰৰ এটা আৰু ইংলিশ এটা সেই দুটাৰ পৰা তেওঁলোকে মাৰ্কটো কাউন্ট কৰিব সাইকোলজি আছে সোশিয়োলজি বটানি কেমিস্ট্ৰি কম্পিউটাৰ সায়েন্স বিবিএ বিসিএ আমি জি দিব বিচাৰো সেই সাবজেক্টটো বা জিএটি আৰু ইংলিশ এই দুটাৰ ভিতৰৰ পৰা লব তাৰ পিছত যদি আমি এডুকেশনত লব বিচাৰো মই নেহুৰ কথা কৈছো তেতিয়াহলে ইংলিশ আৰু জিএটি লব ফিলসফি হক ইলেক্ট্ৰনিক্স হক এইবিলাকতো ইংলিশ আৰু জিএটি আহিব এনভায়ৰনমেন্টাল সায়েন্স ম্যাথছ স্ট্যাটিস্টিক্স কমাৰ্চৰ সাবজেক্ট বিএসডব্লিউ বুলি আছে হলে বেচেলাৰ অফ সোশিয়াল ওয়ার্কস তাৰ পিছত বিএ এলএলবি এটো একেলগে আছে 5 বছৰীয়া কোৰ্স বিটিটিএম বুলি কয় বেচেলৰ ইন টুৰিজম ট্ৰেভেল এণ্ড টুৰিজম ম্যানেজমেন্ট হেবোৰ যদি লব বিচাৰো তেতিয়াহলে ইংলিশ আৰু জিএটি এই দুটাৰ পৰা মানে লব তেওঁলোকে মাৰ্কস কিন্তু আসামিজ ইকোনমিক্স জিওগ্ৰাফি হিষ্ট্ৰী যিখিনি মই অলপ আগত কলো সেইখিনিৰ কাৰণে ইংলিশ আৰু হয় জিএটি নহয় সেই সাবজেক্টটো সেই দুটাৰ মাৰ্কস তেওঁলোকে কাউন্ট কৰিব তাৰ মানে আমি বুজি পালো যে ল্যাঙ্গুয়েজ এটা হলে আমাৰ কেবাটাও অনুষ্ঠানত সহায় হ'ব আৰু জিএটি থাকিলেও সহায় হ'ব আৰু আমাৰ যেটো সাবজেক্ট লব বিচাৰিছো অৰ্থাৎ ডোমেইন সাবজেক্ট এটা এতিয়ালৈকে আমি কি পালো সাৰাংশটো সামেৰি ল্যাঙ্গুয়েজ ইংলিশ ডোমেইন সাবজেক্ট এট লিষ্ট 1 আৰু জেনাৰেল এপ্টিটিউড 1 আমি তিনিটা পালো তো ম্যাক্সিমাম 5টা দিব পাৰো গতিকে আৰু দুটা আমাক দিব লাগিব নে নাই বা নিদিলেও হ'ব নেকি গতিকে সেইখিনি জানিবলৈ আমি অন্যান্য অনুষ্ঠানবিলাকৰ বিষয় যদি যাও জেনাৰেলি কাউন্ট কৰা হয় গতিকে আমি যদি চাও তেতিয়াহলে আমাৰ অসমৰ যেটো আসাম ইউনিভাৰ্সিটি আছে শিলচৰত তাত যদি আমি বিএসডব্লিউ বা এমএসডব্লিউ 5 বছৰীয়া হলে বেচেলৰ আৰু মাস্টাৰ্স অফ সোশিয়াল ওয়ার্কস একেটাই হয় একেলগে যদি কৰো 5 বছৰত হ'ব হেতু যদি আমি লব বিচাৰো তেতিয়াহলে ইংলিশ আৰু জিএটি দুটা আৰু +2 ডোমেইন আৰু দুটা ডোমেইন সাবজেক্ট অৰ্থাৎ আমি অথনি তিনিটা পাইছিলো এটা ডোমেইন এটা ল্যাঙ্গুয়েজত ইংলিশ ললো আৰু জেনাৰেল এপ্টিটিউড লৈছিলো এতিয়া অথনি তিনিটা লৈছিলো এতিয়া কি কৰিছে আসাম ইউনিভাৰ্সিটিয়ে ডোমেইন দুটা বিচাৰিছে অৰ্থাৎ আমি ডোমেইনত আৰু এটা দিয়া হলে ভাল আছিল গতিকে ডোমেইন দুটা আমি ভাবি থলো এতিয়া লাগে তেনেকৈ আমি কম্পিউটাৰ সায়েন্সত যদি লব বিচাৰো ইংলিশ আৰু ফিজিক্স ম্যাথছ দুটাৰ যিকোনো এটা লাগিবই আৰু সায়েন্স সাবজেক্ট এটা লাগিব তেনেকৈ বি ফাৰ্ম যদি আমি কৰিব বিচাৰো আসাম ইউনিভাৰ্সিটিত 4 বছৰীয়া তো ইংলিশ আৰু তিনিটা সায়েন্সৰ তিনিটা ডোমেইন সাবজেক্ট দিব লাগিব অৰ্থাৎ 4টা
গতিকে তাত দেখিলোঁ আমি যে ম্যাক্সিমাম মিনিমাম 2টা নহলেও 3টা কিছুমানৰ ক্ষেত্ৰত ডোমেইন সাবজেক্ট লাগিব তেনেকৈ আমি অলপ বহলভাৱে আমি তুলনা কৰিবৰ কাৰণে হওক কাৰোবাৰ ইন্টাৰেষ্ট আৰু ক্যাপাসিটিও থাকিব পাৰে হিমান ৰেংকত আহিবৰ কাৰণে আমাৰ খুব বিখ্যাত আছে ভাৰতৰ ইউনিভাৰ্সিটি বেনাৰস হিন্দু ইউনিভাৰ্সিটি তাত যদি আমি বিএ অনার্স ল'ব বিচাৰো তাত কিন্তু ইংলিশে লাগিব বুলি কথা নাই যিকোনো ইংলিশ আৰু হিন্দীৰ ভিতৰৰ যিকোনো এটা ল্যাঙ্গুৱেজ আৰু জিএটি বিচাৰিব জিএটি গতিকে আমাৰ জিএটি টো ললে হেল্প হ'ব আমি সুবিধা হ'ব আমাৰ লোৱাৰ ক্ষেত্ৰত সুবিধা মানে আমি ক্ৰাইটেৰিয়াত খুমাম নহলে তো আউট হৈ যাম তেনেকৈ আমি যদি জেএনইউৰ কথা ভাবো তেতিয়াহলে জেএনইউ তুমি যিকোনো সাবজেক্ট যদি এটো লোৱা তেওঁলোকৰ ষ্ট্ৰেইট কথা আছে যে এটা ল্যাঙ্গুৱেজ আৰু জিএটি ল'ব তাত ডোমেইন সাবজেক্ট নালাগে গতিকে এই গোটেইখিনিৰ পৰা আমি এটা সামেৰিত আহিব পাৰো যে যদি আমি সাবজেক্ট এটাৰ ঠাইত আমি যদি ইংলিশটো লৈ লওঁ আৰু জিএটি এটা লৈ লওঁ দুটা আৰু তো 5টাৰ ভিতৰত দুটা তাত গলে গতিকে 3টা আমাৰ বাকি আছে গতিকে 3টা যদি ডোমেইন সাবজেক্ট আমি লওঁ তেতিয়াহলে এটো অল ইন্ডিয়াত যি কোনো অনুষ্ঠানত তেওঁলোকে জেনেকে নিবিচাৰক ইয়াতকে বাহিৰৰ পৰা বিচাৰিব নোৱাৰিব গোটেইখিনি অনুষ্ঠানৰ কাৰণে আমি সাবজেক্ট বাছিব পৰা হ'ব আৰু যদি কাৰোবাৰ হায়াৰ সেকেন্ডাৰীত পঢ়া সাবজেক্টৰ লগত মিল অসুবিধা হৈছে 3টাকে ডোমেইন প্ৰিপাৰেচন কৰিবলৈ মইতো 3টাই কৰিব কম মোৰ ফালৰ পৰা কিন্তু এট লিষ্ট 2টা হলেও কৰিলে কেইটামান ইউনিভাৰ্সিটিৰ পৰা আমি আউট হ'ম কিন্তু অল ইন্ডিয়াত আমি বহুতখিনি ইউনিভাৰ্সিটি বা কলেজ বিলাকত আমি এডমিশন লোৱাৰ যোগ্যতা আমাৰ তেতিয়াও থাকিব গতিকে পাৰিলে ল্যাঙ্গুৱেজ এটা জেনাৰেল এপ্টিটিউড ল্যাঙ্গুৱেজ টু বিশেষকে ইংলিশ আৰু 3টা ডোমেইন সাবজেক্ট নোৱাৰিলেও ল্যাঙ্গুৱেজ ইংলিশ জেনাৰেল এপ্টিটিউড আৰু মিনিমাম 2টা ডোমেইন সাবজেক্টটো লোৱা উচিত হ'ব এটো মোৰ এইখিনি এনালাইসিসৰ পৰা মোৰ ধাৰণা আৰু মোৰ এডভাইস এইখিনি থাকিব বাকি নিজেই যি কোনো অনুষ্ঠানত ইউনিভাৰ্সিটি যাবলৈ মন আছে পঢ়িবলৈ মন আছে তাৰ তোমালোকে হেৰিলে গৈ ওয়েবসাইটত গৈ তেওঁলোকৰ ক্ৰাইটেৰিয়া চাই লবা আৰু বহুতো ক্ষেত্ৰত ইকোনমিক্সৰ ক্ষেত্ৰত আৰ্টছৰ ষ্টুডেন্টৰ এটা প্ৰবলেম হয় ইকোনমিক্স পঢ়িছে ম্যাথছ নাই কিন্তু ইয়াত আমি দেখিছো নেহুত ম্যাথছ বিচৰা নাই হলে নেহুত ম্যাথছ নিবিচাৰে কিন্তু যদি আমি বিএইচইউত যাওঁ বেনাৰস হিন্দু ইউনিভাৰ্সিটি তাত ম্যাথছ বিচাৰিব দিল্লীত তো গোটেইখিনিতে ম্যাথছে বিচাৰিব খৰখিনিত ইকোনমিক্স পঢ়িলে ম্যাথছ লাগিবই কিন্তু ইয়াত দেখিছো আমি নেহুত তেওঁলোকে ম্যাথছৰ ক্ৰাইটেৰিয়াটো দিয়া নাই গতিকে সাবজেক্টটো আমি ফৰ্ম ফিল আপ কৰাৰ আগতে অলপ কনফাৰ্ম হ'ব লাগে আৰু সেই ক্ষেত্ৰত তোমালোকক এই ভিডিঅ'টোৱে সহায় কৰিব বুলি আশা কৰিছো থ্যাংক ইউ